जय श्री राम। হৰে কৃষ্ণ। সকলো ভক্তলৈ মোৰ হস্তৰ প্ৰণিপাত নিবেদন কৰিছো। আশা কৰোঁ আপোনালোক সপৰিয়ালে সকলো কুশলে আছে। আপোনালোকক জনাবলৈ পাই আমি অতি আনন্দিত যে বিগত বছৰৰ দৰে এই বছৰো ইস্কন ডিব্ৰুগড়ৰ দ্বাৰা ডিব্ৰুগড় চহৰত অহা 17 এপ্ৰিল বুধবাৰে পবিত্ৰ শ্ৰী ৰাম নৱমী তিথিৰ উপলক্ষে শ্ৰীৰাম ৰথযাত্ৰা মহোৎসৱৰ উদযাপন কৰাৰ বাবে অতি উলহ মালহে আয়োজন কৰা হৈছে। আমি সকলোৱে ৰাম ৰাজ্যত থাকিবৰ বাবে কামনা কৰোঁ। ৰাম ৰাজ্য মানে এনে এখন ঠাই য'ত সুখ শান্তি আৰু সকলোৰে মাজত সম্প্ৰীতি বিৰাজ কৰে। পিছে ভগৱান ৰামচন্দ্ৰৰ অবিহনে ৰাম ৰাজ্যনো কেনেকৈ প্ৰতিষ্ঠা কৰিব পৰা হয়? ভগৱান ৰামচন্দ্ৰ অভিভূত হৈছিলে